নমস্কাৰ বন্ধুসকল, ফাইনেলি উপস্থিত আছোঁ এতিয়া লখুজানত আৰু এতিয়া বৰ্তমান ঘৰৰ বস্তু লুট কৰিলোঁ। কি ক'ব আপোনালোকক, মানে বহুত দুখৰ কথা, যাতে মানুহৰ মাজত এনেকৈ কিছুমান মানে ঘৰুৱা মানে কিছুমান দুৰ্নীতি মানে চলি থাকে। আপোনালোকক সকলো কথা বুজাম আৰু এতিয়া বৰ্তমান গাড়ীত কি লুট কৰা হৈছে আপোনালোকক দেখাই দিম। মোৰ গাড়ীটোত কি আছিলে দেখাম বুলি ভাবিছিলোঁ, ঘৰুৱা বস্তু, আৰু সময় টানাটানি হোৱাৰ কাৰণে ইখন গাড়ী আহি পাই গ'ল, সেইকাৰণে মই দেখাব নোৱাৰিলোঁ। আপোনালোকক ইখন গাড়ীত কি বস্তু আছে আপোনালোকক দেখাই দিছোঁ আৰু আপোনালোকে চাই থাকক। ফাইনেলি আহি পাই গ'লোঁ মণিপুৰী বস্তি, আৰু আপোনালোকক এয়া দেখাই আছোঁ। আমি সোমাই আহি আছোঁ। এই বিল্ডিংটোতে খালী হ'ব, আপোনালোকক দেখালোঁ এই ভিডিঅ'টোৰ মাজেদি। মানুহৰ মাজত মানে চাওক বন্ধুসকল, আজিকালি মানে নিজৰ ফেমিলিটো লৈ মানে যেনেকৈ নিজৰ মতা বা নিজৰ মাইকী যি নেকি কিছুমান মানে কাজিয়া পাচাল হয়, মানে নিজৰ ঘৰখন মানে কি হৈ যায়, বৰবাদ হৈ যায়। মানে এনেকৈ মানে মই বহুত তেনেকুৱা মানে সন্মুখামুখি হৈছোঁ। তেনেকুৱা কিছুমান ঘৰৰ বস্তু তেনেকৈ অনা নিয়া কৰিবলৈ যাবলগীয়া হৈ যায়, তেনেকুৱা ভাড়া কিছুমান আমি পাওঁ। আৰু সেইকাৰণে মানে নিজকে মানে এনেকুৱা কিছুমান মানে ভাৱনা আহে, মানে ধৰক সঁচাই কিন্তু এতিয়াও সমাজত কিন্তু তেনেকুৱা মানে জঘন্য কিছুমান মাইকী মতাৰ লগতে কিছুমান মানে কাজিয়া পাচাল হয়, নিজৰ ঘৰ দুৱাৰ বৰবাদ হৈ যায়। আৰু সেইকাৰণে আপোনালোককো এই ভিডিঅ'টো মানে আপোনালোকক দেখালোঁ। চাওক, এই দুটা গাড়ী আমি এইটো কাৰণে আহিবলগীয়া হ'ল। আজি বাইদেউগৰাকী মানে বিপদ পৰি গ'ল ন, সেইকাৰণে মানে ভাবিলে যে দুটা গাড়ী লৈ আহিলে সহজে আমাৰ বস্তুবোৰ মানে লৈ যাব পাৰিম একেচুতে। আৰু কি ক'ম, আৰু আপোনালোকে তাৰ বিষয়ে যদি আৰু জনাবলৈ হ'লে আপোনালোকে কমেণ্ট কৰি জনাব কমেণ্ট বক্সত। আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে লাইক এটা কৰি দিব লাষ্টত। এইটো বহুত দিনৰ পৰা মই আপলোড নকৰাকৈ আছিলোঁ, আপোনালোকৰ মাজত কৈ দিছোঁ। আৰু মই ভাবিলোঁ যে নাই, এই ভিডিঅ'টো মই আপলোড কৰিবই লাগিব, তেতিয়াহে এনেকুৱা কাণ্ড হয়তো বেলেগে নকৰিব। চাওক, এইবোৰ বহুত মানে আপোনালোকক ভাষা নাই যাতে এনেকুৱা মানে হ'লে যে আপোনালোকক মই কেনেকৈ বুজাম। সেইকাৰণে মই চাওক আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো মই এৰিলোঁ, যাতে আপোনালোকৰো কমেণ্ট আপোনালোকে জনাব এই ব্লগটোৰ মাজেদি। বাই বাই।